নমস্কাৰ চাবসকল ইতিমধ্যে এটা খবৰ আহি পৰিছেহি আমি জানো যোৱা বছৰ 2024 চনত এটা প্ৰশিক্ষণ হৈছিলে বা ট্ৰেইনিং হৈ গৈছিলে 5 দিনীয়া ট্ৰেইনিং টিচাৰবোৰৰ শিক্ষক-শিক্ষয়িত্ৰীবোৰৰ গতিকে এই ট্ৰেইনিংটো ক শ্ৰেণীৰ বাবে আছিলে যিবোৰ টিচাৰে ক শ্ৰেণী পঢ়াই তেওঁলোকৰ বাবে আছিলে গতিকে এই ট্ৰেইনিংটো কনসিডাৰ কৰি বা বিবেচনা কৰি এডুকেশ্যন ডিপাৰ্টমেণ্টে এটা সিদ্ধান্ত লৈছে ঠিক আছে এই সিদ্ধান্ত লোৱাটো এইটোৱে যে এটা ট্ৰেইনিং নিড এনালাইসিস বুলি কৈছে ঠিক আছে অলপ পিছত গম পাবা এইটো কি বস্তু চাওক আমাৰ যেটো ক শ্ৰেণী এই ক শ্ৰেণীত শিকাওতে মানে কি পদ্ধতি অৱলম্বন কৰিলে এই শিক্ষণ প্ৰক্ৰিয়াটো কাৰ্যকৰী হ'ব বা ফলপ্ৰসূ হ'ব ইফেক্টিভ হ'ব হেইটো মানে এই কথাটো চিন্তা কৰি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এই ট্ৰেইনিং নিড এনালাইসিস অৰ্থাৎ প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষণ হেইটো তেওঁলোকে এতিয়া পদক্ষেপটো মানে এইটো কন্টাক্ট কৰিব আৰু ক'বলৈ গ'লে বা পাতিব এটা কি ধৰণে পাতিব চাওক এই যেটো ক শ্ৰেণী এই ক শ্ৰেণী পঢ়ুৱাটো ইমান ক'ব পাৰি যে ইমান ইজিও নহয় গতিকে এই ক্ষেত্ৰত বহুতো কষ্ট মানে হ'ব পাৰে গতিকে ইয়াত তেওঁলোকে এতিয়া বা আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে ভাবিছে যে এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীবোৰৰ পৰা বেসিক্যালি বা মেইনলি তেওঁলোকৰ বাবে যিবোৰে এই ক শ্ৰেণীক পঢ়ায় গতিকে এই শিক্ষকবোৰৰ পৰা এটা মতামত বা এটা অপিনিয়ন তেওঁলোকে মানে বিচাৰিছে গতিকে তেওঁলোকে এটা গুগল ফৰ্ম লিংক দিব পিছত গতিকে তাতে আপোনালোকে আপোনালোকৰ মতামতটো ইয়াতে দিব লাগিব ইয়াত এইটোৱে কথাটো যে আপোনালোকক এই ক্লাছৰুম ট্ৰানজেকশন কৰাৰ সময়ত আপোনালোকক কি লাগিব কিবা এটা সজুলি লাগে নেকি ঠিক আছে এইটো চাওক ইয়াত লেখা আছে নহয় based on specific requirements and needs মানে এই যেটো ট্ৰানজেকশন এই ট্ৰানজেকশনত আপোনালোকক কিবা এটা লাগে নেকি এই মানে ক্লাছৰুম ট্ৰানজেকশন কৰিবলৈ কিবা এটা বস্তু বা কিবা এটা সজুলি বা কিবা টিচিং এইডছ বা টিএলএম টিচিং লাৰ্নিং মেটেৰিয়েল লাগিব নেকি বা কি ধৰণে পঢ়াব লাগে সেইবোৰ মানে এইবোৰ ক্ষেত্ৰত আৰু জানিবলৈ বিচাৰিছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে গতিকে এটা গুগল লিংক আপোনালোকে অতি সোনকালে পাব গতিকে এই গুগল লিংকটো ডিএ অফিচবোৰলৈ বা আমাৰ ব্লগবোৰলৈ আহিব ঠিক আছে কিন্তু এই লিংকত আমি আপোনালোকে দিব লগিয়া নহব কাৰণ তেনেকৈ হয় যে যেটো মেইন অৰ্ডাৰ এইটো যেটো মই আপোনালোকক দেখুৱাই আছো ন এইবোৰ আমাৰ বিদ্যালয়বোৰলৈ আহি নাপায় এইটো ব্লকৰ পৰা আকৌ নতুন বনাই এটা অৰ্ডাৰ বনাই এই অৰ্ডাৰটো দি দিব গতিকে বিদ্যালয়বোৰলৈ এই অৰ্ডাৰটো আহি পাব তাৰপিছত তেওঁলোকে ব্লগৰ পৰা এটা নতুন গুগল লিংক দিব আৰু যেনেবা মই এইটো কৰিছো অনুমান কৰি কৈছো তাৰপিছত এই গুগল লিংকটোত আপোনালোকৰ যেটো মতামত হেতু দিব লাগিব তাৰপিছত ফিল আপ কৰি দিব লাগিব আৰু এইটোকে কপি কৰি এই যেটো গুগল লিংক আপোনালোকক দেখুৱাই আছো এই গুগল লিংকত আপোনালোকৰ ব্লগবোৰে পঠাই দিব হেতু হল 12 জানুৱাৰী 2025 চনৰ আগে হেতু পঠাব লাগিব কথাটো এইটোকে মই আপোনালোকৰ বাবে আনিলো ধন্যবাদ